সকলো নিগম কল্পতো তাৰ ফলম ভাগৱত শুকমুখে আশী ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ক ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়ক ৰসয়মৃত পৰম সেৱাৰস্থলী ONGC কলনীৰ নামঘৰসমূহ বাপ বান্ধৱ ভাই মাতৃৰ সমস্ত সমবেত ভক্তিপ্ৰাণ ৰাইজ, আপোনাক সকলোকে ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ। হে ৰাম ৰাম ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্তি ভৈলা দেহা কোনে দেখে আৰু কিবা আছে কিবা নাই কিবা আসনতে বখি ৰৈলা যেন মধ্যে মাতোৱাল কতিৰ বস্ত্ৰ কহিতো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে দেহা পুনু নাশনুহি পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলই এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰবে এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই দেখি দেৱী পুষন্ত দুনাই
হয় বাপ ভক্তি যুগ বিস্তাৰি কহিও মুক যেন মতে বুজু সেৱাৰস্থলীৰ বাপসকল আইসকল, আজি আপোনাৰ খবৰ সন্মুখত আমাৰ ভাগ্যত আজি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধৰ কপিল দেৱতী সম্বাদৰ ভক্তি যুগ ব্যক্ত হৈছে। ভক্তি যুগ গীতাৰ ১২ অধ্যায়তো ভক্তি যুগ আছে, অৰ্থাৎ শ্ৰীমদ ভাগৱত গীতাৰ যি ১৮টা অধ্যায় আছে, সেই ১৮ ভাগ অধ্যায়ৰ ১২ নম্বৰ যিটো দ্বাদশ অধ্যায়, সেই দ্বাদশ অধ্যায়ত ভক্তি যুগ বৰ্ণন হৈছে। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত ৩৫ অধ্যায়ৰ পৰা ভক্তি যুগ আৰম্ভ হৈছে। এতিয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ যি ভক্তি যুগ আৰু শ্ৰীমদ ভগৱত গীতাৰ যি ভক্তি যুগ, এই দুটাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? মনলৈ এটা অহা বিশেষ প্ৰশ্ন। শ্ৰীমদ ভগৱত গীতাৰ ১২ অধ্যায়ৰ যি ভক্তি যুগ, সেই ভক্তি যুগত ভগৱন্ত পুৰুষে অৰ্জুনক স্থিতপ্ৰজ্ঞ হ'বলৈ কৈছে। স্থিতপ্ৰজ্ঞ ব্যক্তিসকলে ভক্তিৰ লগত যুক্ত হ'ব পাৰে, অন্যথা ভক্তিৰ লগত যুক্ত হোৱাটো ইমান সহজ কথা নহয়। এতিয়া প্ৰশ্ন হ'ল যে আমাক ভক্তি কিয় লাগে? আমাক ভক্তি কিয় লাগে? আমাক এইকাৰণে ভক্তি লাগে যে ভগৱন্তৰ লগত যুক্ত হ'বৰ কাৰণে আমাক ভক্তি লাগে। সেয়েহে কোৱা হৈছে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। ভগৱান ভক্তিৰ লগতহে যুক্ত হৈ থাকে। পুৰুষৰ আত্মবোধ মানে পুৰুষ বুলি ক'লে এটা জেনেৰেশ্যনো বুজায় আৰু পুৰুষ বুলি ক'লে ভগৱন্ত পুৰুষক বুজায়। অৰ্থাৎ এগৰাকী মনুষ্যৰ যেতিয়া আত্মবোধ জন্ম হ'ব, তেতিয়া সেই আত্মবোধ আনিবৰ কাৰণে তেওঁ ভক্তিৰ লগত যুক্ত হ'বই লাগিব। সেইকাৰণে গীতাৰ ভক্তি যুগত এগৰাকী ব্যক্তিক আত্মাৰ লগত আত্মতত্ত্ব জানি পেলাই আত্মাৰ লগত সম্পৰ্কিত হ'বৰ কাৰণে তেওঁক স্থিতপ্ৰজ্ঞ কৰিবৰ কাৰণে প্ৰয়াস কৰি কৈছে যে অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰীয় কৰুণা এইবচ নিৰ্মহ নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী। যিজন ব্যক্তিৰ সমস্ত প্ৰাণীৰ প্ৰতি হিংসা শূন্য হৈ থাকে। ভক্তি এগৰাকী ব্যক্তি ভগৱানৰ প্ৰিয় পাত্ৰ হ'বৰ কাৰণে, ভক্তিযোগী হ'বৰ কাৰণে তেওঁ সমস্ত প্ৰাণীৰ প্ৰতি সদ্ভাৱনা থাকিব লাগিব, হিংসা শূন্য মনোবৃত্তি থাকিব লাগিব। এতিয়া প্ৰশ্ন হ'ল, ভাগৱতৰ যি ভক্তি যুগ, য'ত ভগৱান কপিলে মাতৃ দেৱহতীৰ আগত এই কথা বৰ্ণন কৰিছে, কিন্তু ভক্তি যুগ কোৱাৰ আগতে এগৰাকী ধ্যানমগ্ন যোগীৰ জীৱনৰ উত্তৰণ সম্পৰ্কে বৰ্ণন কৰি কৈছে যে যিমানে তেওঁ যোগ সাধন নকৰক কিয়, কৰ্মফল যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে তেওঁৰ শৰীৰ ইন্দ্ৰিয়কে প্ৰমুখ কৰি শৰীৰ বিনাশ নহয়। কথাটো বুজি পাইছে নহয়? আপুনি আপোনাৰ কৰ্মফল ভোগ কৰিবৰ কাৰণে যিমান দিনলৈকে আপোনাৰ কৰ্মফল
আপোনাৰ লিপিবদ্ধ হৈছে বিধিয়ে, সিমান দিন আপুনি জগতত ভোগ কৰিবই লাগিব। সেই ভোগটো দুৰ্ভোগো হ'ব পাৰে, সুখভোগো হ'ব পাৰে, ক'ব নোৱাৰে কোনেও কি। কিন্তু যেতিয়া কৰ্ম বন্ধন নাশ হৈ যায় এটা জীৱৰ, তেতিয়া সেই জীৱ মুক্ত হৈ যায়। এতিয়া মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলক কৈছে যে, হে পুত্ৰ, হে ভগৱান, মই জানিব খুজিছোঁ যে ভক্তিৰ মাধ্যমেৰে কেনেকৈ ভগৱানৰ লগত যুক্ত হ'ব পাৰি, এই সম্পৰ্কে মোক ক'ব লাগে। আৱে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক, যেনমতে বুজো অভিপ্ৰায়। তুমি যি ইচ্ছা কৰিছা ক'বৰ কাৰণে, সেই কথাখিনি বুজিবৰ কাৰণে মই কি পন্থা হাতত ল'লে ভাল হ'ব, আপোনালোকে মোক বুজাই দিয়ক। আমাৰ যিসকল মাতৃ আছে ইয়াত, আমাৰ মাতৃসকলে নিজৰ সন্তান, প্ৰত্যেকৰে সন্তান সন্ততি আছে। সেই সন্তান সন্ততিবিলাকক মাতৃবিলাকে তেওঁলোক যিমান ডাঙৰ হ'লেও মাক দেউতাকৰ দৃষ্টিত সিমান জনা বুলি তেওঁলোকে নধৰে। আমাৰ ল'ৰাটোনো ক'ত ইমান জানে, এনেকৈ ভাবে। বেলেগেহে জানে যে আপোনাৰ ল'ৰা ইমানখিনি কথা জনা হৈছে। কিন্তু মাক দেউতাকৰ লগত ক'লে মাক দেউতাকে কয়, নাই নাই, ইমানটো নাজানে আমাৰ ই। মানে পিতৃ মাতৃৰ দৃষ্টিত সদায় সন্তান সন্ততিবিলাকে কমকে জনা বুলি ভাবে। কিন্তু শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত কপিল দেৱহূতি সংবাদত ইয়াৰ উল্টা হৈছে। মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ আগত প্ৰাৰ্থনা কৰি জীৱনৰ জটিল সন্ধিক্ষণৰ যিবোৰ সিদ্ধান্তমূলক কথা, সেইবোৰ তেওঁৰ পৰা জানিব খুজিছে। কেনেকৈ আত্মতত্ত্ব উপলব্ধি কৰিব, জীৱন সম্পৰ্কে কেনেকৈ জানিব, আৰু এই জীৱনক এদিন উত্তৰণ ঘটাই কেনেকৈ পৰমাত্মাৰ লগত বিলীন হৈ যাব, এই সমস্ত কথা তেওঁ জানিবৰ কাৰণে কি কৰিছে, ইচ্ছা কৰিছে মাতৃৰ পৰা। প্ৰভুসকল, আপোনালোকে শুনি ভাল পাব, জানি ভাল পাব যে দেৱহূতিয়ে নিজৰ গৰ্ভত সন্তান জন্ম দিলে কপিলক, আৰু সেই নিজৰ গৰ্ভত জন্ম দিয়া সন্তানটোকে আজি কিন্তু দেৱহূতিয়ে গুৰু মানিছে, যে মই আৰু আজিৰ পৰা তোমাক পুত্ৰ বুলি নেমানো, মই তোমাক গুৰু মানিলোঁ। তুমি মোৰ কাৰণে গুৰু, তুমি মোৰ কাৰণে ঈশ্বৰ। গতিকে হে ঈশ্বৰ, হে গুৰু, তুমি মোক ক'ব লাগে যে মোৰ জীৱনৰ উত্তৰণ কেনেকৈ হ'ব। প্ৰভুসকল, দেৱহূতি মাতৃ সাধাৰণ মাতৃ নহয়। আমি ভবাৰ লেখীয়াকৈ এগৰাকী সাধাৰণ মাতৃ বুলি আপুনি দেৱহূতিক ভাবিব নোৱাৰে। স্বামী কৰ্দম এগৰাকী সাধাৰণ পুৰুষ নহয়, যাৰ লগত দেৱহূতিৰ বিবাহ সম্পাদিত হৈছে। পৰম সাধক পুৰুষ এগৰাকী হ'ল কৰ্দম। মহৰ্ষি কৰ্দমে যেতিয়া, ব্ৰহ্মাদেৱে যেতিয়া কৰ্দমক কৈছিল যে তুমি বিবাহ কৰিব লাগে, এতিয়া যোৱা, আজিৰ নিচিনা ল'ৰা হ'লে দেউতাকে যদি ক'লেহেঁতেন যা তই বিয়া পাতগে, ল'ৰা একদম ধুমধাম এজনী ছোৱালী চাই লৈ আহিলেহেঁতেন বিয়া পাতে। কিন্তু কৰ্দমে এইটো কৰা নাই। কৰ্দমে কি কৰিছে, ঈশ্বৰ পুৰুষক ধ্যান কৰিছে বহুকাল বছৰ। ভগৱন্ত পুৰুষে তেওঁৰ ধ্যানত সন্তুষ্টি হৈ তেওঁক সাক্ষাৎ কৰিছে। কৈছে, কিহৰ কাৰণে তুমি মোক ধ্যান কৰিছা? তেতিয়া ক'লে যে, হে প্ৰভু, ব্ৰহ্মাদেৱৰ আজ্ঞা, মই বিবাহ সম্পাদন কৰিব লাগে। এতিয়া তুমিয়ে কোৱাচোন প্ৰভু, মই যদি বিবাহ কৰি পেলাই সংসাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰোঁ, তেতিয়াহ'লে মোৰ সাধনাবিলাক কি হ'ব? মই বাৰু সাধনা কৰিব পাৰিমনে তোমাক? মইতো সংসাৰ ক্ষেত্ৰত একদম মগ্ন হৈ যাম আজিৰ পৰা যদি বিবাহ কৰি লওঁ। তেতিয়া ভগৱন্ত পুৰুষে কৰ্দমক বৰ ডাঙৰ কথা এটা কৈছে। তেওঁ কৈছে যে, হে কৰ্দম, তোমাৰ নিচিনা সাধক পুৰুষসকলক, তোমাৰ নিচিনা মোৰ ভক্তসকলৰ কাৰণে মই তেনেকুৱা একোগৰাকী ভক্তিমতী মানে পাত্ৰী সাজু কৰি ৰাখোঁ, যাতে তেওঁলোকৰ সাধনাত বিঘ্নিত নহয়। গতিকে তোমাৰ কাৰণে এগৰাকী এনেকুৱা সাধিকা প্ৰস্তুত হৈ আছে,
খন্তেক সময়ৰ পিছতে তোমাৰ আশ্ৰমলৈ আহি ওলাব। এই বুলি ভগৱন্ত পুৰুষে কোৱাৰ পিছত ক'লে যে মই আশীৰ্বাদ কৰোঁ তোমাক, তুমি 9 গৰাকী কন্যাৰ পিতৃ হ'বা। তেতিয়া কৰ্দমে কৈছিল যে হে ভগৱান, মই বাৰু 9 গৰাকী কন্যাৰ পিতৃ হ'লোঁ, কিন্তু মোকতো পুত্ৰ এগৰাকী লাগে। সেই পুত্ৰগৰাকী কেনে হ'ব সেইটো মোৰ মতে হ'ব, আপুনি মোক কৃপা কৰিব লাগে। ভগৱন্ত বুলি কোৱা। তেতিয়া কৰ্দমে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই গদগদভাৱে কৈছিলে যে হে ভগৱান, মোৰ ঔৰসত যিটো সন্তান জন্ম হ'ব, পুত্ৰ সন্তান, সেইটো তোমাৰ নিচিনা ধুনীয়া হ'ব লাগিব, তোমাৰ নিচিনা শক্তিশালী হ'ব লাগিব, তোমাৰ নিচিনা সামৰ্থ্যশালী হ'ব লাগিব, তোমাৰ নিচিনা দয়াময় হ'ব লাগিব, তোমাৰ নিচিনা কৃপাময় হ'ব লাগিব, তোমাৰ নিচিনা দীনবন্ধু হ'ব লাগিব, তোমাৰ নিচিনা বিশ্ব জগতৰ পৰাক্ৰমী পুৰুষ হ'ব লাগিব। তেনেকুৱা এগৰাকী পুত্ৰ সন্তান মোক লাগে, আৰু যদি পাৰা তেতিয়াহ'লে মোক আশীৰ্বাদ কৰা, নহ'লে মই কিন্তু সংসাৰ ক্ষেত্ৰত ভৰি নথওঁ। ভগৱান মহা বিপদত পৰিলে, আৰু ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে ভগৱানে কৰ্দমক তথাস্তু বুলি ক'লে, এহি হৌক। আৰু আচৰিত কথা, ভগৱান যিহেতু অদ্বিতীয়, ভগৱানৰ নিচিনা শক্তিবান পুৰুষ দ্বিতীয়গৰাকী নাই, ভগৱানৰ নিচিনা সামৰ্থ্যশালী পুৰুষ জগতত দ্বিতীয়গৰাকী নাই, ভগৱানৰ নিচিনা পৰাক্ৰমী পুৰুষ দ্বিতীয়গৰাকী নাই, ভগৱানৰ নিচিনা দয়াশীল কৃপা সিন্ধু ভকত বৎসল শৰণাগত বৎসল দ্বিতীয়গৰাকী নাই। সেয়েহে ভগৱানে সিদ্ধান্ত ল'লে যে যিহেতু মোৰ নিচিনা আৰু দ্বিতীয়গৰাকী জগতত উৎপাদন হ'ব নোৱাৰে, এতেকে মই স্বয়ং কৰ্দমৰ ঔৰসত গৈ স্থিতি হ'ব লাগিব। আৰু ভগৱান স্বয়ং নিজেই মহৰ্ষি কৰ্দমৰ ঔৰসত স্থিতি হ'ল, আৰু কৰ্দমৰ লগত সেই সময়ত বিবাহ সূত্ৰে তেওঁক পাত্ৰী গোটাবৰ কাৰণে তেওঁৰ পিতৃ স্বয়ম্ভু মনু আৰু মাতৃ শতৰূপাই স্বৰ্ণময় ৰথত উঠি আহি সেই আশ্ৰমত উপস্থিত হ'ল। আৰু তেওঁলোকে আশ্ৰমৰ সৌন্দৰ্য দেখি আৰু সুন্দৰ সুঠাম পুৰুষ কৰ্দমক দেখি মহাৰাজ স্বয়ম্ভু মনুৱে সিদ্ধান্ত ল'লে যে তেওঁলোকৰ মৰমৰ ছোৱালী দেৱহূতিক এইগৰাকী পুৰুষলৈকে বিবাহ দিব। আৰু সেইলৈ মহৰ্ষি কৰ্দমৰ ওচৰত তেওঁৰ ছোৱালীক বিবাহ দিলে। আৰু তাৰপিছত ভগৱানৰ বৰ আছে, 9 গৰাকী কন্যা, এগৰাকী পুত্ৰ সন্তান পাব। গতিকে বাছ বিবাহ পাতিলে তেওঁলোকে সংসাৰ কাৰ্যত ভৰি দিলেই হ'ল, কিন্তু দিয়া নাই। বিবাহ পাতিলে কৰ্দমে আকৌ তপস্যাত বহিছে, ইমান বছৰ তপস্যাত বহিছে, স্বামীৰ শুশ্ৰূষা কৰোঁতে 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 দেৱহূতিৰ অৱস্থা নাইকিয়া হৈ গৈছে, একদম হাড়ে চালে লাগি একদম বিকৃত অৱস্থা হৈ গৈছে। কিন্তু দেৱহূতিৰ নিচিনা সুন্দৰী নাৰী সেই সময়ত খুব কম আছিলে। শতৰূপা আৰু মনুৰ কন্যা দেৱহূতি দেখিবলৈ ইমান ধুনীয়া স্ত্ৰী যে দেৱতাসকলেও দৃষ্টি দিছিলে তেওঁৰ ওপৰত প্ৰাপ্তিৰ কাৰণে, ইন্দ্ৰই প্ৰাপ্তিৰ কাৰণে দৃষ্টি দিছিলে। কিন্তু সৌভাগ্যৱান কৰ্দমৰ তেওঁ পত্নী হ'ল, কিন্তু স্বামীৰ ঈশ্বৰ সাধনাত তেওঁ সহযোগী হ'বলৈ যাওঁতে যাওঁতে তেওঁৰে অৱস্থা নাইকিয়া হৈ গ'ল। যেতিয়া সিদ্ধ হ'ল সাধনাত সিদ্ধ হৈ যেতিয়া তেওঁ দেখিলে যে তেওঁৰ পত্নী দেৱহূতিয়ে তেওঁ শুশ্ৰূষা কৰোঁতে কৰোঁতে তেওঁৰ অৱস্থা নাইকিয়া হৈ গ'ল, তেতিয়া তেওঁ দেৱহূতিক সন্তুষ্টি হৈ ক'লে যে হে প্ৰিয়ে, তুমি মোৰ কাৰণে তোমাৰ গোটেই জীৱন এনেধৰণে কামত লগালা মোৰ সেৱাত, যাৰ কাৰণে তোমাৰ অৱস্থা নাইকিয়া হৈ গ'ল, এতিয়া কোৱা তোমাক কি লাগে। তেতিয়া দেৱহূতিয়ে কৈছে যে তোমাৰ নিচিনা সামৰ্থ্যশালী স্বামী এগৰাকীৰ পৰা মইনো কি বিচাৰিম, তোমাৰ সান্নিধ্য, তোমাৰ মৰম স্নেহ, আৰু এগৰাকী পত্নীয়ে যি স্বামীৰ পৰা বিচাৰে সতী সন্তানৰ মুখ, মই সেয়াই বিচাৰিম। গতিকে সম্পূৰ্ণ সাধনাত সিদ্ধ পুৰুষ কৰ্দমে দেৱহূতিক সম্পূৰ্ণ আগৰ নিচিনাকে আগৰ নিচিনাকে সৌন্দৰ্যশালী কৰি তুলিলে, দেখিবলৈ আগতকৈও ধুনীয়া হৈ গ'ল। আৰু এনেকুৱা এখন বিমান নিৰ্মাণ কৰিলে, প্ৰভুসকল আপোনালোকে আচৰিত হ'ব, ভাগৱতত বৰ্ণন হৈছে। আজিকালি আমি ছাবমেৰিনৰ কথা কওঁ, আজিকালি আমি এৰোপ্লেনৰ কথা কওঁ, আজিকালি আমি বাহনৰ কথা কওঁ,
কিন্তু ভাগৱত শাস্ত্ৰত এনেকুৱা এখন বাহন কৰ্দমে নিৰ্মাণ কৰিছে বুলি ভাগৱতত উল্লেখ কৰিছে, যিখন বাহনত বহু দাস দাসী সকলো সা সুবিধা লৈ সেই বাহনখন পানীৰ তলেলেও যাব পাৰে, পানীৰ ওপৰতো যাব পাৰে, আকাশেৰেও যাব পাৰে আৰু ৰাজপথতো যাব পাৰে। এনেকুৱা এখন বিমান তেওঁ নিৰ্মাণ কৰি ল'লে আৰু সেই বিমানৰ ভিতৰত দেৱহতীক লৈ তেওঁ বিহাৰ কৰিছিল, সাংসাৰিক বিহাৰ। প্ৰভুসকল 9 গৰাকী কন্যা সন্তানৰ পিতৃ মাতৃ হৈছিল আৰু এগৰাকী পুত্ৰ সন্তানৰ পিতৃ হৈছিল কৰ্দম আৰু দেৱহতী। আৰু সেই পুত্ৰগৰাকী অন্য নহয়, স্বয়ং ভগৱানেই তেওঁলোকৰ সংসাৰত প্ৰৱেশ কৰিছিল। সেইকাৰণে কপিলে নিজকে মই বুলি কৈছে। ইয়াৰ পিছত ক'ব যে মোৰ তাতে শৰণ লোৱা, অৰ্থাৎ স্বয়ং ভগৱান তেওঁ সেইকাৰণে নিজকে নিষ্কামে মুহূৰ্ত লৈও শৰণ, এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিছে। যি কি নহওক, তেওঁৰ স্বামী কৰ্দমে এটা সময়ত অৰণ্যলৈকে পুনৰ গুচি গ'ল সাধনা কৰিবৰ কাৰণে। পুত্ৰ কপিলৰ পৰা দেৱহতী মাতৃয়ে তেওঁকে গুৰু মানি লৈ সংসাৰৰ আটাইতকৈ জটিল কথাখিনি জানিব খুজিছে। আৰু ইয়াত কৈছে যে হে বাপ, হে পুত্ৰ, হে গুৰুদেৱ, তুমি মোক ভক্তি যোগ সম্পৰ্কে বিস্তৃত ক'ব লাগে। মই তোমাৰ পৰা জানিব খুজিছোঁ যে ভক্তি যোগ আচলতে কি, কেনেকৈ ভগৱানৰ লগত যুক্ত হ'ব পাৰি। আমাৰতো সকলোৰে ভগৱানৰ লগত যুক্ত হ'বলৈ মন যায়। এতেকে ইয়াত কৈছে ৰাম আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাক কয়ো প্ৰপঞ্চি আমাত যাহাক জানিলে লোকে সমস্ত পাপত হন্তে বিৰকতি হৈবে কসাক্ষাত আর জাত হন্তে হুয়া ভই ও লোকে পুণ্য আসর হেন কাল ঈশ্বর গতি কহিউক বিভাগিয়া ও যদি আছে বাপ দায়া শুনি মই থাকো সম্প্ৰতি। ৰাম অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়াছে শ্ৰান্ত হুয়া জীৱ জগতৰ তাসম বাক কৰি দায়া উদয় ভৈলাহা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ। নিজৰ পুত্ৰক কি বুলি ক'লে? যে অজ্ঞান আন্ধাৰত যিবিলাক জীৱ শুই আছে, আমাৰ নিচিনা জীৱবিলাক, আমি অজ্ঞান আন্ধাৰত শুই আছো। মহাপুৰুষ মাধৱদেৱে লিখিছে, ও অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে ও মই মোহমতি নজানো তাৰ উপায়। মই মূঢ়মতি, ইয়াৰ উপায় মই বিচাৰি নাপাওঁ। কেনেকেনে তোমাক ভক্তি কৰিব লাগে
হে ভগৱান মোকতো তুমি পৰ্যাপ্ত পৰিমাণে ধন সম্পত্তি এইবোৰ দিলা, ঠিকে আছে, ঐশ্বৰ্য দিছা, বিভূতি দিছা, শক্তি দিছা, বাৰু সামৰ্থ্যও দিলা, সৌন্দৰ্য দিছা, সকলো দিছা, কিন্তু তোমাক ভজিবৰ কাৰণে যিটো সামৰ্থ্যৰ প্ৰয়োজন সেই সামৰ্থ্য মোক দিছানে তুমি? তোমাক ভজিবৰ কাৰণে যিখিনি সম্পত্তিৰ প্ৰয়োজন সেই সম্পত্তি আমাৰ আছেনে বাৰু? বেংক বেলেঞ্চ ঠিকে আছে, আমাৰ অসুবিধা নাই বাৰু, অলংকাৰ পাতি সকলো যাৰ যেনেকৈ থাকিব লাগে আমি ব্যৱস্থা কৰি লৈছোঁ, কিন্তু ভগৱানক ভজিবৰ কাৰণে যি পৰমাৰ্থৰ প্ৰয়োজন, পৰমাৰ্থ মানে শ্ৰেষ্ঠ ধন, আজি বিষয় সুখত মজিবৰ কাৰণে যিবোৰ বস্তু আমাক প্ৰয়োজন আছে আমি সকলো পাইছোঁ জীৱনত, কিন্তু ভগৱানক ভজিবৰ কাৰণে যি বিত্তৰ প্ৰয়োজন, যি ধনৰ প্ৰয়োজন, সেই ধনৰ নাম কি জানে? নাম ধন। সেইকাৰণে আতুৰ জীৱবিলাকে, প্ৰপন্ন জীৱবিলাকে, যিবিলাক জীৱই ভগৱানৰ ওচৰত আশ্ৰয় ল'বলৈ আহে, শৰণ ল'বলৈ আহে, তেওঁলোকে কি বুলি কৈছে? নাম ধন দিয়া মোৰে কিনা বনমালী, দাস পাই নোলোৱা কমন ঠাকুৰালী। হে ভগৱান তুমি মোক কিনি লোৱা, মই তোমাৰ ওচৰলৈ বিক্ৰয় যাবলৈ আহিছোঁ, মই তোমাৰ ওচৰত দাস হ'বলৈ আহিছোঁ, কিংকৰ হ'বলৈ আহিছোঁ। হে ভগৱান, হে শৰণাগত বৎসল, তুমিতো শৰণাগতসকলক, প্ৰপঞ্চ লোক, যিবিলাক প্ৰপন্ন লোক সেইসকলকতো তুমি আশ্ৰয় দিয়া, এই কথা মই জানো, গতিকে মই আতুৰ হৈ আহিছোঁ, এই আতুৰ জীৱটোক তুমি আশ্ৰয় দিয়া ভগৱান, তাৰ বিনিময়ত মোক নাম ধন লাগে আৰু একো নালাগে। বিষয়ৰ সুখ সুকৰ কহু পাইয়াৰে হৰি পদ সেৱা, মানৱী বিনে নাই, নাম পৰম ধন, চিন্তহু মন ভাইয়াৰে, তনু চিন্তামণি বিফল হি যায়। তনু চিন্তামণি, আজি আপোনালোকে যি মনুষ্য জন্ম ধাৰণ কৰিছে প্ৰভুসকল, আইসকল, আমিবিলাকে নিজকে কি বুলি ভাবোঁ? কেতিয়াবা কেতিয়াবা খুব হীনমান্যতাত ভোগোঁ যে হে ভগৱান মোকনো কি দিলা তুমি? যেতিয়া কাৰোবাৰ উন্নতি দেখা পাওঁ, মনলৈ যেতিয়া ঈৰ্ষা মনোবৃত্তিয়ে মোক লালায়িত কৰে, তেতিয়া মোৰ মনলৈ এনেকুৱা ভাৱ হয় যে হে ভগৱান মোকনো তুমি কি দিলা? এই ভাৱনাটো আচলতে মনুষ্যৰ আহিব নালাগে। কিয়? যে আপুনি যে অন্য ইতৰ প্ৰাণীতকে মনুষ্য জন্ম যে আপোনাৰ জীৱনত প্ৰাপ্তি হ'ল, এইটোৱেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ কথা, এইটোৱেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ কথা। কাৰণ অন্যান্য যিবিলাক ইতৰ প্ৰাণী আছে, অন্যান্য যিবিলাক জীৱ জন্তু আছে মনুষ্য ব্যতিৰেক, তেওঁলোকে কিন্তু আপোনাৰ নিচিনাকে হৰি সেৱা কৰাৰ সৌভাগ্য তেওঁলোকৰ জীৱনত ঘটা নাই, কিন্তু সেই সৌভাগ্য আপোনাৰ জীৱনত প্ৰাপ্তি হৈছে। সেইকাৰণে কি বুলি কৈছে যে তনু চিন্তামণি বিফলে নাযায়। তনু চিন্তামণি, এই চিন্তামণিটোৰ নাম তনু চিন্তামণি, এই তনুটোৰ নাম, শৰীৰটোৰ নাম, এই তনু চিন্তামণি যাতে বিফলে নাযায় তাৰ কাৰণে কি কৈছে যে বিষয়ৰ সুখ সুকৰো কহু পায়। সুকৰ মানে গাহৰি, গাহৰি, কুকুৰ, গাধ, এইবিলাকে যিবোৰ ইন্দ্ৰিয়জনিত বিষয় সুখ তেওঁলোকৰ জীৱনত প্ৰাপ্ত হয়, সেইবোৰ সকলোৱে পায়, আপুনিও পাইছে। কিন্তু
হৰিৰ চৰণ সেৱা হৰিৰ পদ সেৱা মনুষ্য জীৱন ব্যতিৰেকে বেলেগৰ আৰু নাই সেইকাৰণে কৈছে যে বিষয় মানিক লাগি বিষয় কাচক লাগি মানিক বিকায় কি হল এইটো বা